হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ ভালেই আছে আৰু আমিও বৰ্তমান ভালে আছোঁ। আৰু সিদিনা গৈছিলোঁ আমি বগৈতলিয়াত থকা কুন্দা এটা থানলৈ। আমাৰ লগতে আমাৰ শাহুমাও গৈছিলে আৰু আমাৰ বাৰু গোটেই পৰিয়ালটোৱে যোৱা হয়, কিন্তু সকলোবিলাক যাবলৈ সদায় সময় সুবিধা নিমিলে যে, সেইকাৰণে আমাৰ ঘৰৰ আমি চাৰিটাই গৈছোঁ। আমাৰ লগতে আমাৰ গাঁৱৰ আমাৰ পৰিয়ালৰ বহুতখিনি মানুহ গৈছে। সকলোবিলাক আগতেই গ'ল, আমাৰহে অকণমান যোৱা দেৰি হ'ল। প্ৰত্যেক বছৰে আমি আমাৰ বংশ পৰিয়াল সকলো মিলি যাওঁ আৰু ভাল লাগে এনেকৈ লগত গৈ। আৰু এয়া আমি নামঘৰ আহি পালোহিয়ে, বেছি দূৰ নহয় বাৰু আমাৰ ঘৰৰ পৰা, খুব বেছি আধা ঘণ্টামান লাগে আৰু মোৰ ফুটটো যে এৰি পৰিলে গৰমত, আৰু বেলেগ লৈ নগ'লোঁ যে সেনেকৈয়ে থাকিব লগা হ'ল। আৰু নামঘৰৰ ভিতৰত সোমালোঁ, সেৱা কৰিলোঁ, তাৰপিছতে চাকি বন্তি জ্বলালোঁ, তাৰপিছত এয়া চাহ খালোঁ, খাই নামঘৰৰ ভিতৰত ধুনীয়াকৈ বহি আছোঁ। সকলোৱে কাৰণে প্ৰাৰ্থনা কৰিলোঁ আৰু সকলো যাতে সদায় ভালে থাকক আৰু লগতে আমাৰ পৰিয়ালটো ভালে কুশলে থাকক। আৰু সিদিনা কিন্তু বহুত গৰম আছিল নামঘৰৰ ভিতৰত, মানে বহুত গৰম, তথাপিতো মানে কিবা এটা বহি মনটো শান্তি লাগিছিলে। আৰু এয়া প্ৰসাদ বিতৰণ কৰা সময়, এইফালে বেটী আগফালে বহি আছে, লগতে এয়া মোৰ জাসকল, আৰু সকলোৱে লগত ধুনীয়াকৈ মিলিজুলি বহুত দিনৰ মূৰত লগ পাওঁ যে কথা বতৰা পাতি ভিডিঅ' কৰা বেছি নহ'লেই। আৰু আমি মাহ প্ৰসাদ খালোঁ, সেৱা কৰিলোঁ, তাৰপিছতে এয়া পুখুৰীতে থকা মাছ আৰু কাছ চাবৰ কাৰণে আহিলোঁ। গৰম যিহেতু বেছি পৰিছে, সেইকাৰণে ইমান বেছি ওলাই নাই থকা। আৰু এয়া থানৰ পৰিৱেশটো দেখাই দিলোঁ। ভিডিঅ'টো কেনেকুৱা বোলে জনাব, একেবাৰে এটি সৰু ভিডিঅ' আগবঢ়ালোঁ।